নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মই জাগিৰোডৰ নখোলাৰ ওপৰকচি গাঁৱত। একচুৱেলি আজি মই আহিছিলোঁ জাগিৰোডত জোনবিল মেলা চাবৰ কাৰণে। আজি জোনবিল মেলা ভালকৈ চোৱা নহ'ল, কিয়নো বহুত ভিৰ। আজি প্ৰথমবাৰ মই 3 বছৰ আগতে জোনবিল মেলা চাব আহিছিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ জোনবিল মেলা কেনেকৈ পালন কৰিছে ৰাইজে, কিন্তু বহুত ভিৰ। চ' আজি মই আপোনালোকক দেখাব চেষ্টা কৰিম নখোলা গাঁৱৰ ওপৰকচি গাঁৱত কেনেকৈ আজি উৰুকা, যিহেতুকে ইউনিক হয় আমাৰ গোটেই অসমত। আপোনাৰ মাঘ মাহৰ প্ৰথমটো 14 তাৰিখে আপোনালোকৰ উৰুকা হৈ গ'ল, কিন্তু ওপৰকচি গাঁৱত আজি 20 তাৰিখ মাঘৰ 20 তাৰিখে উৰুকা পালন কৰিছে। গতিকে কেনেকৈ এইটো ইউনিক হয়, যেনেকৈ কুবা ৰজাৰ কিছুমান নীতি নিয়ম চলে, আজি আপোনালোকক দেখাব চেষ্টা কৰিম মই ওপৰকচি গাঁৱে কেনেকৈ উৰুকা পালন কৰিছে। গতিকে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ অসমত যিটো উৰুকা হয় সেইটো অলপ আগতীয়াকৈ হয়, জাগিৰোডত উৰুকাটো অলপ এসপ্তাহ পিছত হয়। আমাৰ অসমৰ জনপ্ৰিয় আমাৰ ভোগালী বিহু হিচাপত আপোনাৰ আমাৰ বেদৰ বিহুটো এসপ্তাহৰ পিছত, বেদৰ বিহুৰ এসপ্তাহ পিছত আমাৰ গোভা দেওৰজাৰ বেৰাং বিহু বুলি কয়। সেই বেৰাং বিহুত আমি আমাৰ গোভা দেওৰজাৰ উপলক্ষে আমি ভেলাঘৰ ভেলাভোজ খাবৰ কাৰণে আমি কিছুমান যেনেকৈ বেদৰ বিহুত যেনেকৈ ধৰণৰ ভেলাঘৰ ভোজ খায়, তেনেকুৱা ধৰণৰ আমাৰ এই গোভা দেওৰজাৰ ভেলাভোজটো আমি জাগিৰোড নখোলা ওপৰকচি গাঁৱত আমি আনন্দ ফূৰ্তিৰে ল'ৰা ছোৱালী বুঢ়া বেঠা ডেকা ল'ৰা বোৱাৰী জীয়ৰী সকলোৱে মিলি আমি বছৰৰ মূৰত আমি খেতি পথাৰ, আমি খেতিয়ক, যিহেতু আমি খেতিয়ক কৰি খেতি কৰি বাস কৰি খোৱা মানুহ, আমি খেতি বাস কৰি ধান কাটি কটি আমি চপাই গৰাই আমি এদিন ভেলা ভোজ খাবৰ কাৰণে আমি ভেলাৰ ভোজ খাবৰ কাৰণে গোভা দেওৰজাৰ বেদৰ বিহু পিছত এসপ্তাহ পিছত আমাৰ বেৰাং বিহুত আমাৰ গোভা দেওৰজাৰ বিহু হয়। সেই দেওৰজাৰ বিহুত আজি আমাৰ অতক ধুনীয়াকৈ আমি নখোলা ওপৰকচি গাঁৱত আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আজি দিনটোত সকলো মায়ে চায়ে ল'ৰা ছোৱালী আমি ফূৰ্তি ফাৰ্তা কৰি একেলগে আমি আজি এসাঁজ ভেলা ভোজ খোৱাৰ কাৰণে আয়োজন কৰিছোঁ চবে। পানী উতলি আছে, এইটো কি বনাব, এটা ভাত বনাব নেকি নাজানো। এইফালে চাউল হৈ আছে, এতিয়া এটা চাউল গৰম হৈ আছে, হৈ গৈছে। আৰু এইফালে হৈছে বকুৱা মাছ ৰেডি কৰি গৈছে। এয়া হৈছে সকলোৰে পচন্দৰ গাহৰি মাংস প্লেটত বনাই থৈ দিছে, আৰু এইটো ৰেডি আছে, ষ্টক আছে। এইফালে আৰু বাকীখিনি নকওঁ, আৰু বাকীখিনি চবেই এইটো জানে, দালি আৰু এইবিলাক কিবা কিবি আছে, আৰু এইবিলাক চব ৰেডি আছে খুৱাবৰ কাৰণে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু বাকী সকলোৱে এনজয় কৰি আছে, ফূৰ্তি কৰি আছে। যিহেতুকে উৰুকাৰ দিনাখন সকলোৱে এনজয় কৰে, কিন্তু আমি অসমত মানুহবিলাকে ঘৰে ঘৰে খায়, কিন্তু ইয়াতে মই নখোলাত জাগিৰোডৰ নখোলাত আহিছোঁ আজি আপোনাৰ যিটো নেকি উৰুকা চাবৰ কাৰণে। উৰুকা অলৰেডি আমাৰ হৈ গ'ল, কিন্তু আজি আমাৰ কি কয় জানুৱাৰী মাহৰ 20 তাৰিখে উৰুকা হৈছে, কিন্তু আমাৰ অসমত গোটেই 14 তাৰিখে উৰুকা পালন কৰিলে। কিছুমানে এইফালে শুনা পাইছে, বহুত আপোনালোকে শুনা পাইছে চাগে, তাতে লাউডলি বজাই আছে আপোনালোকে। এনজয় কৰক সকলোৱে, কিন্তু আনকমন ভাল লাগিছে। কিন্তু পৰম্পৰা গোভা ৰজাৰ যিটো নীতি নিয়ম ৰক্ষা কৰি আহিছে, ভাল লাগিছে। চ' ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিছোঁ। বিহু কেনেকুৱা লাগিছে? বিহু ভাল হৈছে নে? আজি উৰুকা ন? কেনেকুৱা লাগিছে? ভাল লাগিছে? বঢ়িয়া। আজি যিহেতুকে উৰুকা ন, এইটো নখোলা অঞ্চল ন, আজি বিহু হৈছে উৰুকা, মাছ জ্বলাব ন, বিহু জ্বলাব, বঢ়িয়া।
খাম আৰু এতিয়া আপোনালোকক দেখালোঁ কেনেকৈ সকলোৱে এনজয় কৰি আছে আমি এতিয়া অলপ খাব বহিছোঁ এয়া পাত দিলে আৰু এয়া গ্লাছ পানী খাবৰ কাৰণে দিছে এতিয়া আপোনালোকক দেখাম কি দিব খাবৰ কাৰণে কেনেকৈ এইটো খোৱাটো ডাঙৰ কথা নহয় সকলোৱে ফূৰ্তি ফাৰ্তা কৰি সকলোৱে ভেলাঘৰ দেখা পাইছে এয়া পিছফালে এয়া একেবাৰে খেৰৰ হয় এইটো মানে খেৰৰ নহয় এইটো কলপাতৰ যিটো শুকান হেৰিটো হয় পাতটো হয় সেইটো অহাকালি জ্বলাই দিব চ' আমি এতিয়া খাম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ চ' খাই মেলি কি খাম আপোনালোক দেখাব চেষ্টা কৰিম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো এয়া দেখা পাইছে ইয়াত ভাত আৰু ভাজি আৰু লগত দালি দিছে লগত আৰু এইটো হৈছে ভকুৱা মাছ আৰু এইটো হৈছে গাহৰি সকলোৰে প্ৰিয় হয় আমি এতিয়া খাম দেখা পাইছে সকলোৱে এইটো হৈছে ভেলাঘৰৰ ভিতৰত আমি খাই আছোঁ এইটো ইউনিক হয় ইউনিক ভেলাঘৰ যিহেতুকে আমি অলৰেডি অসমৰ সকলো অসমবাসী ৰাইজে 6 দিন আগতে ভেলাঘৰ খালে বা মাঘ বিহু পালন কৰি আহিলে গতিকে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে এটা ইউনিক হয়নে নহয় আপোনালোকে ক'ব কমেণ্ট কৰি জনাব চ' এতিয়া আমি খোৱা লোৱা কৰিম তাৰপিছত আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যিহেতুকে ইউনিক হয় এসপ্তাহ পিছত ভেলাঘৰ পাতে ইয়াতে আৰু সকলোৱে মাঘ বিহু অহাকালি যিটো মোৰ পিছফালে দেখা পাইছে খেৰবিলাক আছে সেইটো অহাকালি জ্বলাব চ' ইউনিক হয় চ' জোনবিল মেলা চাব আহিছিলোঁ কিন্তু মই আজি ইমান ভিৰত আপোনালোকক দেখাব নোৱাৰিলোঁ ইমানেই ভিৰ তাতে কেমেৰা ওলাব নোৱাৰি চ' গতিকে আজি ভেলাঘৰটোকে আপোনালোকক দেখালোঁ আপোনাৰ নখোলা অঞ্চলৰ যিটো জাগিৰোডৰ আপোনাৰ নখোলা অঞ্চলৰ মানুহে জাগিৰোডৰ উপৰকুচি গাঁৱৰ মানুহে কেনেকৈ পালন কৰিছে তাকে চমুকৈ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ নমস্কাৰ